ওপৰত ভিত্তি কৰি একতা আনিবৰ কাৰণে আৰু তদুপৰি সমাজৰ ইউনিটি আনিবৰ কাৰণে তেওঁলোক বাৰে বাৰে ৰিপিটেডলি তেওঁলোক ফেইল হৈছিলে। মুছলিম লীগ আৰু জাতীয় কংগ্ৰেছ অৰ্থাৎ INC বাৰে বাৰে ফেইল হৈছিলে। এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ উপৰিও সেই তেনেকুৱা এটা চিটুৱেশ্যন চলি আছিলে ভাৰতৰ সংবিধান ৰচনাৰ আগৰ সময়ছোৱাত। তদুপৰি আৰু এটা পৰিস্থিতি চলি আছিলে যেতিয়া 1947ত আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিলে। তোমালোকে জানাই যে 14 আগষ্টত পাকিস্তান আৰু দুটা পিকচাৰত ভাগ কৰিব পাৰি। এফালে সুখৰ বন্যা আছে আৰু এফালে দুখৰ বন্যা। দুটা পিকচাৰত যদি আমি ভাগ কৰি লওঁ, এতিয়া ফাৰ্ষ্ট পিকচাৰটোত চাবা অতদিনে ব্ৰিটিছৰ আণ্ডাৰত থকা, ব্ৰিটিছৰ আণ্ডাৰত 200 বছৰ গোটেই মানে কলনিয়েল যিবিলাক ৰুলাৰ আছিলে, বিশেষকৈ ব্ৰিটিছে তাৰ আগতেও হিষ্ট্ৰী পঢ়াসকলে গম পোৱা যে বাণিজ্যৰ দোহাই দি পেলাই কেনেকৈ বিভিন্ন ধৰণৰ ইউৰোপীয়ান ট্ৰেডিং কোম্পানীজবিলাকে আহি ভাৰতৰ ওপৰত কি কৰি আছিলে, হয়নে? লেণ্ড ৰেভিনিউ ক্ষেত্ৰতেই হওক বা আনকি তেওঁলোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা জুহাললৈকে তেওঁলোকৰ কৰ যে পৰিশোধ কৰিব লগা হৈছিলে, কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে আমি সেইটো সকলোৱে জানো। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতিত নিজৰ দেশখনে স্বাধীনতা লাভ কৰিছে বুলি এফালে কি হৈ গৈছে, সুখ আৰু আশাৰ সঞ্চাৰ হৈছে মানুহৰ মাজত। এইখন এখন প্ৰথমটো দৃশ্য। আৰু